গুড মৰ্ণিং অসম। সময় এতিয়া 12:50 আৰু মই লৈ আহিছোঁ আপোনালোকলৈ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে মংগলবাৰ। আজি ভাদ মাহৰ 7 তাৰিখ। আজি ইংৰাজী 25 আগষ্ট 2026। সূৰ্য উদয় হ'ব 5:19 আৰু অস্ত যাব 6টা বজাত। আজি দ্বাদশী তিথি থাকিব পুৱা 5:53 আৰু উত্তৰ সাৰা নক্ষত্ৰ থাকিব। জন্ম হোৱাসকলৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ নৰগণৰ হ'ব। যাত্ৰাৰ কথা ক'বলৈ গ'লে মাংগলিক কামৰ বাবে যাত্ৰা নাইকিয়া। ভাগ্যশালী ৰাশিবোৰ হৈছে ক্ৰমে মেষ, বৃষ, মিথুন, কৰ্কট, সিংহ, মকৰ আৰু কুম্ভ। সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে কন্যা, তুলা, বৃশ্চিক, ধনু আৰু মীন। এতিয়া আমি আগবাঢ়োঁ ৰাশি অনুসৰি ৰাশিফললৈ। তাৰ আগত যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। এতিয়া আমি আগবাঢ়োঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ। মেষ ৰাশি। সময়ৰ গতি আপোনাৰ পক্ষত থাকে। আজি নিজৰ শক্তি আৰু কৰ্মক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব পাৰিব। আজিৰ দিনটোত যিমান পাৰে কামবোৰ গুৰুত্ব সহকাৰে কৰক। আজি কিছুদিনৰ পৰা আপুনি যিবোৰ কামৰ বাবে চেষ্টা কৰি আছিলে সেইবোৰ কাম সম্পূৰ্ণ কৰাৰ সময় আজিৰ দিনটোত আহি পৰিছে। অৰ্থাৎ বহুদিনৰ পৰা যিবোৰ কষ্ট কৰি আছিলে, যিবোৰ কৰিম বুলি ভাবি আছিলে আৰু ভাল সময় এটা আপোনালোকে বিচাৰি পোৱা নাছিলে, তেনেস্থলত আজিৰ দিনটোৰ সময়খিনি যিহেতু ভাল বুলি কৈছে, আপোনালোকে আজি সেই কামটোৰ বাবে চেষ্টা কৰিব পাৰে। আপোনাৰ কষ্ট অনুযায়ী শুভ ফল আজিৰ দিনটোত দেখিবলৈ পাব। যিকোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে আজিৰ দিনটোত কোনো অচিনাকি ব্যক্তিক বেছিকৈ বিশ্বাস নকৰিব, নহ'লে আপোনালোকৰ কিন্তু হয়তো লোকচানৰ ঘৰত থাকিবলগীয়া হ'বও পাৰে। ঘৰৰ জ্যেষ্ঠ সদস্যজনৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো আপোনালোকৰ খুবেই বেছি প্ৰয়োজনীয়। কাৰণ ঘৰত যদি জ্যেষ্ঠ ব্যক্তি আছে আৰু বেমাৰ আজাৰ ধৰি লওক তেওঁলোকৰ হৈ থাকে মাজে সময়ে, আজিৰ দিনটোত তেওঁলোকৰ খুব ভালকৈ যত্ন লওক। অসাৱধানতাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত গুৰুত্ব দিব নোৱাৰিব পাৰে। যিসকল ছাত্ৰ ছাত্ৰী আছে পঢ়া শুনা কৰি আছে তেওঁলোকে নিজক লৈ গুৰুত্ব দিব লাগিব। পঢ়া শুনাৰ প্ৰতি যদি গুৰুত্ব ভালদৰে নিদিয়ে, আপোনালোকৰ সেই যি এটা চিজিল নাথাকিব কাম এটা কৰাৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত, সেই বস্তুটোৱে আপোনালোকক কিন্তু পঢ়া শুনাৰ জগতখনত খুবেই বেছি লোকচানৰ ঘৰত ৰাখিব। গতিকে ভালদৰে আপোনালোকে আজিৰ দিনটোত পঢ়া শুনা কৰিব লাগিব। বাহ্যিক উৎসৰ সৈতে যোগাযোগ কৰা হ'ব বুলি কৈছে আজিৰ দিনটোত। বাহ্যিক উৎস মানে আপুনি যিটো কাম কৰি আছে সেই কামটোৰ লগত জড়িত কোনো মানুহৰ সৈতে হয়তো যোগাযোগ হ'ব। ব্যৱসায়িক পক্ষৰ অৰ্ডাৰ সময়মতে সম্পূৰ্ণ কৰা হ'ব। আপুনি যদি ব্যৱসায় বাণিজ্যৰ কোনো অৰ্ডাৰ ল'ব বিচাৰে আজিৰ দিনটোত, বা যদি ডেলিভাৰী দিবলগীয়া আছিলে আজিৰ দিনটোত দিব পাৰে। শুভ সময় বুলি কৈছে আজি, তাৰ কাৰণে ভাল প্ৰতিফলনো দেখিবলৈ পাব। আৰু আজিৰ দিনটোত যি যোগাযোগ হ'ব আপোনাৰ বাহ্যিক, সেই যোগাযোগটো কিন্তু আপোনাৰ নিজৰ বাবে যথেষ্ট বেছি লাভৱান হ'ব। আপোনাৰ পৰিকল্পনাবোৰ আজিৰ দিনটোত গোপন কৰি ৰাখক, কাৰণ লিক হ'ব পাৰে বুলি কৈছে। কোনোবাই হয়তো আপোনাৰ পৰিকল্পনাক অনুসৰণ কৰি আপোনাতকৈ আগবাঢ়ি যাবও পাৰে। সেই গতিকে কাৰো আগতে প্ৰকাশ নকৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'ব নালাগে। যিসকলে চৰকাৰী কাম কাজ কৰি আছে নিজৰ কামত মনোযোগ দিয়ক। এনেকুৱা কোনো কাম নকৰিব যি কাম কৰিলে আপোনালোকৰ চাকৰি বা কৰ্মজীৱনত কোনো ধৰণৰ সংকট অহাৰ সম্ভাৱনা থাকে। পাৰিবাৰিকভাৱে আজিৰ দিনটো আপোনালোকৰ সুখদায়ক দিন হ'বলৈ গৈছে। ঘৰৰ সকলো সদস্যই নিজৰ দায়িত্ব আজিৰ দিনটোত ভালদৰে পালন কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত যদি আছে মধুৰতা দেখিবলৈ পাব। আজি আপুনি আপোনাৰ যি প্ৰকৃতি আছে আজিৰ দিনটোত এনেকুৱা হৈ থাকিব, খুব বেছি হয়তো খিংখিঙীয়া আৰু ভাগৰুৱা অনুভৱ কৰিব। যদি আপুনি বহুত বেছি কাম কৰিবলগীয়া হয় আজিৰ দিনটোত, হয়তো খিংখিঙীয়া এটা যি ভাৱ আছে সেই খিংখিঙীয়া স্বভাৱটো আপোনাৰ ওপৰত দেখিবলৈ পাব আৰু ভাগৰো অনুভৱ কৰিব। কামৰ লগতে আপোনালোকে আজিৰ দিনটোত জিৰণি লোৱাটো খুবেই বেছি প্ৰয়োজনীয়। আৰু পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:10 পৰা 9:10 ভিতৰত, বিয়লি 6:12 পৰা ৰাতি 9:20 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে ৰঙা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃষভ ৰাশি। আধ্যাত্মিক কাম কাজ
বা নিসংগতাত কিছু সময় কটাওক। আধ্যাত্মিক কাম কাজ এইকাৰণে কৈছে কাৰণ আমি যেতিয়া ভগৱানৰ সৈতে জড়িত হওঁ, ভগৱানৰ নাম লওঁ, ভগৱানৰ গুণ গাওঁ, মন্দিৰ, ধাৰ্মিক অনুষ্ঠান, নামঘৰ যিকোনো স্থানলৈ যদি আমি যাওঁ, আমাৰ মনটো খুবেই বেছি ভিতৰৰ পৰা এটা শান্তি লাভ কৰে। আৰু নিসংগতাত এইকাৰণে সময় কটাব কৈছে, যদি অকলশৰে অকণমান সময় কটায় হয়তো আপুনি বহুত কিবাকিবি নিজৰ মাজত বিচাৰি পাব। ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব আৰু আপুনি নিজৰ কামত খুব ভালদৰে মনোনিৱেশ কৰিব পাৰিব। যদি সম্পত্তি বা বাহন আপোনালোকে কিনিম বুলি ভাবি আছিলে বা বেচিম বুলি ভাবি আছিলে, তেনে ক্ষেত্ৰত আজিৰ দিনটো গুৰুত্ব সহকাৰে বিবেচনা কৰি লওক যে বেচিব নে নেবেচিব। সেইটো ক্ষেত্ৰত কিছু দুখৰ খবৰ পোৱাৰ বাবে আপোনাৰ মনত কিন্তু দুখৰ সৃষ্টি হ'ব পাৰে, অৰ্থাৎ কিবা হয়তো খবৰ খাতি শুনিবও পাৰে যি খবৰে আপোনাৰ মনটো বেয়া কৰিব। লগতে কৈছে মনত ৰাখিবলৈ যে সমস্যাৰ ওপৰত মানসিক চাপ দিলে একোৱেই নহ'ব, ধৈৰ্য বজাই ৰাখিব লাগিব। যদি আপোনাৰ জীৱনত সমস্যা হৈছে, আপুনি সেই সমস্যাটোক লৈ যদি বাৰে বাৰে দিনে ৰাতিয়ে চিন্তা কৰি থাকে আৰু আপুনি জানেও যে চিন্তা কৰি কোনো ধৰণৰ লাভ নাই, তেনে পৰিপ্ৰেক্ষিতত আপুনি আপোনাৰ সেই কামটো সমাধান কৰিবৰ বাবে ভালকৈ নিজক সময় দিব লাগিব, ধৈৰ্য ধৰিব লাগিব। এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মনত ৰখাটো যে খৰখেদাকৈ কোনো কাম সম্পন্ন নকৰিব। খৰখেদাকৈ নকৰি ধৈৰ্য সহকাৰে কামবোৰ কৰিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায় সম্পৰ্কীয় ক্ষেত্ৰখনত নতুন কাম আৰম্ভ নকৰিব বুলি কৈছে। যদি ব্যৱসায় বাণিজ্য কৰি আছে, আজিৰ দিনটোত নতুন কাম হাতত নোলোৱাটোৱে আপোনালোকৰ বাবে উত্তম হ'ব। এই সময়ত লোকচানৰ সম্ভাৱনা যথেষ্ট বেছি আছে বুলি কৈছে। আপোনালোকে যিমান পাৰে লোকচানৰ ঘৰত থাকিব পাৰে আৰু সেইকাৰণে যিমান পাৰে আপোনালোকে ধ্যান দিব এটা কথা যে সকলোবোৰ বিষয়, টকা পইচাৰ লগত জড়িত সকলোবোৰ বিষয় ভালদৰে ভাবি চিন্তি সমাধান যাতে কৰিব পৰা হয়। লগতে কৈছে যদি আপুনি কাৰোবাৰ লগত অংশীদাৰিত্বৰ কৰাৰ কথা ভাবিছে, একেলগ হৈ কিবা এটা কৰিম বুলি ভাবিছে, তেনে পৰিপ্ৰেক্ষিতত আপোনালোকে সেই বিষয়টোক লৈ আজিৰ দিনটোত আগবাঢ়িব পাৰে। আপোনালোকৰ বাবে সেই অংশীদাৰিত্ব ব্যৱসায়টো খুবেই বেছি ভাল হ'ব, দুয়ো পক্ষৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে। অৰ্থাৎ ঘৰখনৰ মানুহৰ মাজতে যদি ভাল এটা পৰিৱেশ বিৰাজমান কৰে, তেনেস্থলত আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো সুন্দৰ হোৱাটো তেনেই স্বাভাৱিক। বহুদিনৰ মূৰত এজন পুৰণি বন্ধুক লগ পালে আপোনাৰ স্মৃতিবোৰ সতেজ হৈ উঠিব। যদি লগ পোৱাৰ সুবিধা পায় আপোনাৰ কোনো পুৰণি বন্ধুক, নিশ্চয়কৈ তেওঁৰ লগত সেই পুৰণা কথাবোৰ পাতি মনটো আপোনাৰ ভাল লগাই তুলিব। ভাল অৱস্থাত থাকিব লাগে আজিৰ দিনটোত। ভাল অৱস্থাত আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা কৈছে। ৰক্তচাপ আৰু ডায়েবেটিছ সৈতে জড়িত যিসকল ব্যক্তি আছে তেওঁলোকে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে আৰু চিকিৎসাৰ প্ৰতি অসাৱধান হোৱাটো খুবেই বেছি আপোনালোকৰ ক্ষেত্ৰত কিন্তু বিপদত পেলাব। গতিকে চিকিৎসা ক্ষেত্ৰত কিন্তু আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি থাকিব লাগিব। সমাধান অনুসৰি পৰাপক্ষত গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:10 পৰা 9:10 ভিতৰত, বিয়লি 6:12 পৰা ৰাতি 9:10 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে গেৰুৱা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মিথুন ৰাশি। মিথুন ৰাশিৰ লোকৰ কৰ্মৰ প্ৰতি একাগ্ৰতা আৰু অভিজ্ঞ লোকৰ অৱদানে লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব। এইটো কৈছে যে আপোনাৰ গাত একেৰাহে কাম কৰি থকা বা ধৈৰ্যৰে কাম কৰি থকাৰ যি গুণ, সেই গুণটো আছে। আৰু তাৰ উপৰিও এনেকুৱা এজন মানুহ বা এনেকুৱা কিছুমান মানুহে আপোনাক সহায় কৰিব যিসকলৰ জীৱনত অভিজ্ঞতা বহুত হৈছে। তেওঁলোকে আপোনালোকক সহযোগ কৰিব আৰু ভালদৰে সমস্যাবোৰ সমাধান কৰাত বা আগবাঢ়ি যোৱাত সহায় কৰিব। যদি সম্পত্তি বা কোনো বিশেষ বিষয়ৰ সন্দৰ্ভত কোনো চুক্তি চলি আছিলে আপোনাৰ, তেনে ক্ষেত্ৰত যুক্তিসংগত লাভৰ সম্ভাৱনা আছে। অৰ্থাৎ যিটো যুক্তি আপোনাৰ পক্ষত থাকিব লাগে সেই যুক্তি দেখিবলৈ পাব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বাবে উপযুক্ত সম্পৰ্ক আজিৰ দিনটোত আহিবও পাৰে। ভৱিষ্যতৰ কোনো পৰিকল্পনা আবদ্ধ হৈ পৰিলে চিন্তাৰ সৃষ্টি হ'ব। যদি আপুনি ধৰি লওক কিবা এটা পৰিকল্পনা কৰি আছে ভৱিষ্যতৰ বাবে
আজিৰ দিনটোত আপুনি ভবা ধৰণে সেই কামটো কৰিব যদি নোৱাৰে তেনে পৰিপ্ৰেক্ষিতত আপোনালোকৰ মনত চিন্তাৰ সৃষ্টি হ'ব পাৰে যে কিয় কৰিব নোৱাৰিলোঁ বা কি তেনেকুৱা ধৰণৰ। আজিৰ দিনটোত ক'বলৈ গ'লে আপোনাৰ আৱেগৰ সুবিধা আপোনাৰ ঘনিষ্ঠ কোনোবাইহে ল'ব পাৰে। সেই গতিকে আজিৰ দিনটোত কোনো ধৰণৰ আপোনাৰ আৱেগটোক মানুহৰ মাজত দেখুৱাই নিদিব যে আপুনি কাৰোবাৰ প্ৰতি যদিও দুখ লাগে এইটো দেখুৱাব যে হয় দুখ লাগিছে, কাৰণ কিছুমান মানুহে আপোনাক ঠগিবলৈও হয়তো আপোনাৰ মনৰ লগত খেলিব পাৰে। সেই বিশেষ কথাবিলাক আজিৰ দিনটোত আপুনি ধ্যান দিব লাগিব। আজিৰ দিনটোত আপোনাৰ যদি কিবা ধৰণৰ সমস্যা আহে আপুনি সেই সমস্যাৰ সমাধান শীঘ্ৰেই লগালগ বিচাৰি পাব। নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখিবলৈ কৈছে আজিৰ দিনটোত। আপোনাৰ গাত যি ক্ষমতা আছে সেইটোক গুৰুত্ব দিয়ক, নিশ্চয়কৈ সমাধান কৰিব পাৰিব। এই সময়ত যিকোনো নতুন কাম পিছুৱাই দিবলৈ কৈছে, কাৰণ হয়তো কিবা তেনেকুৱা কাম কাজৰ ক্ষেত্ৰত অসুবিধা বা কিবা কিবি হয়তো দেখিবলৈ পাবও পাৰে। গতিকে পিছুৱাই দিয়াটো আপোনাৰ বাবে উত্তম হ'ব। আজিৰ দিনটোত ক'বলৈ গ'লে অসমাপ্ত ব্যৱসায়িক কামবোৰত অধিক গুৰুত্ব দিয়ক। আপোনালোকে যিখিনি ধৰি লওক আপোনালোকৰ খুবেই বেছি সমাপ্ত, অৰ্থাৎ অসমাপ্ত মানে আপুনি চেষ্টা কৰি আছে বহু দিনৰ পৰা কিন্তু সফল হোৱাগৈ নাই, সেই কামটো আজিৰ দিনটোত আপোনালোকে বাদ দিয়ক। বেলেগ যিখিনি কাম চলি আছে বা যিখিনি অধিক গুৰুত্ব সেইখিনিক বেছিকৈ আপোনালোকে স্থান দিবলৈ কৈছে। যদি আপুনি আপোনাৰ কৰ্মক্ষেত্ৰ সলনি কৰাৰ কথা ভাবিছে তেন্তে কৰক। সময় সঠিক সময়। যদি বেলেগ এটা চাকৰি কৰিম বোলা, বেলেগ এটা ব্যৱসায় বা তেনেকুৱা ধৰণৰ কিবা কৰিম বুলি যদি ভাবি আছে আজিৰ দিনটোত সিদ্ধান্ত ল'ব পাৰে। সময়মতে অফিচত কাম সম্পূৰ্ণ কৰিবলৈও সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ ফলত ঘৰত শান্তিপূৰ্ণ এটা পৰিৱেশৰ সৃষ্টি হ'ব। ঘৰত শিশুটিৰ হাঁহিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে, অৰ্থাৎ আপোনাৰ সন্তানৰ ভাল খবৰ কিছুমানে আপোনালোকৰ মনবোৰ খুব বেছি আনন্দিত কৰি তুলিব। লগতে এচিডিটি আৰু গেছৰ দৰে সমস্যাই আপোনাক আজিৰ দিনটোত সকাহ অৰ্থাৎ এনেকুৱা ধৰণৰ সমস্যাখিনি থাকিব পাৰে আৰু সেই সমস্যাখিনিৰ পৰা সকাহ পাবলৈ আপোনালোকে খোৱা বোৱা আৰু দৈনন্দিন কাম কাজ অতি সংগঠিত কৰি ৰখাটো খুবেই বেছি জৰুৰী। সমাধান অনুসৰি ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:10 পৰা 9:10 ভিতৰত, বিয়লি 6:12 পৰা ৰাতি 9:20 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে ক'লা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কৰ্কট ৰাশি, আজি বাহিৰৰ কাম কাজত অধিক সময় খৰচ কৰা হ'ব আৰু গুৰুত্বপূৰ্ণ যোগাযোগ কৰা হ'ব বুলি কৈছে। নিজৰ কাম কাজৰ বাহিৰা যোনখিনি কাম কাজ কৰি থাকিব, অৰ্থাৎ বাহিৰা কাম মানে নিজস্ব হ'ব পাৰে, বেলেগ কোনোবাই কিবা এটা দায়িত্ব দিলে, তেনেকুৱা ধৰণৰ কাম কাজখিনিত আপোনালোকৰ সময় বেছি খৰচ হ'ব। আৰু সেইকাৰণে আজিৰ দিনটোত যিমান পাৰে বেলেগৰ কামতকৈ নিজৰ যোনখিনি গুৰুত্বপূৰ্ণ কাম আছে সেই গুৰুত্বপূৰ্ণ কামখিনিক আপোনালোকে যোগাযোগ কৰক বা সেইখিনি ভালদৰে সমাধান কৰক। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ জৰিয়তে পৰিস্থিতি অনুকূল কৰি তুলিবলৈ চেষ্টা কৰিছে আৰু এই কঠোৰ যি পৰিশ্ৰম আছে এই কঠোৰ পৰিশ্ৰমৰ সঠিক ফল আজিৰ দিনটোত আপোনালোকে যথেষ্ট পৰিমাণে লাভ কৰিব। লগতে মনত ৰাখিব যে কোনো ৰাজনৈতিক সম্পৰ্কত আপোনাৰ ভাৱমূৰ্তি কলংকিত হ'ব নালাগে। কোনোবা ৰাজনৈতিক বিষয়া বা ৰাজনৈতিক বিষয়ত হয়তো আপোনাৰ কথা বা আপোনাৰ যি ইমেজ আছে সেইটোক বেয়া কৰিবলৈ কোনোবাই চেষ্টা কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ কাজিয়া পেচাল হোৱাৰ পৰা আপোনালোকে বিৰত থাকক, হোৱাৰ সম্ভাৱনা আছে। গতিকে আঁতৰি থকাটো আপোনালোকৰ বাবে খুবেই বেছি ভাল হ'ব। কাৰো বিষয়ত হস্তক্ষেপ কৰাৰ পৰা আজিৰ দিনটোত আঁতৰি থাকক। কোনো মানুহৰে বিষয়ত হস্তক্ষেপ নকৰিব আজিৰ দিনটোত। কিছুমান কৃতিত্ব অনলাইন কাৰ্যকলাপৰ জৰিয়তে লাভ কৰিব পাৰি বুলি কৈছে। আমি কেতিয়াবা কিছুমান কাম আজিকালি মোবাইলৰ যোগেদিয়ে লাভ কৰোঁ আৰু আপোনাৰো যদি কিবা গুৰুত্বপূৰ্ণ তেনেকুৱা হ'বলগীয়া বা পাবলগীয়া আছে তেনে ক্ষেত্ৰত হয়তো আপুনি আজিৰ দিনটোত অনলাইন মাধ্যমেৰে সেয়া যোগাৰ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ভ্ৰমণৰ সৈতে জড়িত পৰিকল্পনা কৰা হ'ব বুলি কৈছে, অৰ্থাৎ ব্যৱসায়িকভাৱে যদি ক'ৰবাত যাবলগীয়া আছে যাব পাৰে আজিৰ দিনটোত। এই যাত্ৰা আপোনালোকৰ বাবে লাভজনক হ'ব। ব্যৱসায়ৰ অভিজ্ঞ লোকৰ পৰামৰ্শৰ সহায়ত স্থবিৰ হৈ পৰা কাম পুনৰ আৰম্ভ কৰিব পাৰিব বুলি কৈছে, অৰ্থাৎ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সেয়া আপোনালোকে অভিজ্ঞতা থকা মানুহৰ পৰা বিচাৰি ল'ব পাৰে।
লগতে কৈছে যে আজি দিনটোত সফলতা আপোনালোকে সেই যি আধৰুৱা কামটো পুনৰ আৰম্ভ কৰিব সেইটোৰ ক্ষেত্ৰত অভিজ্ঞতা মানুহে সহায় কৰে, যদি কৰে নিশ্চয়কৈ সফলতা পাব বুলি কৈছে। পৰিয়ালত আজি দিনটোত পৰিৱেশ সুখী হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি দিনটোত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। ঋতুভিত্তিক সৰু সৰু সমস্যা যেনে কাহ, চৰ্দি, জ্বৰ আদি হ'ব পাৰে। অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিবলৈ কৈছে। কাৰণ যদিও সৰু সুৰা বেমাৰ কিবা কিবি হৈ থাকে আপোনালোকৰ, সেই বিষয়খিনি আপোনালোকে ধ্যান দিয়াটো প্ৰয়োজনীয় আৰু লগালগ সেই বিষয়টোক লৈ আপোনালোকে ডক্তৰক দেখুৱাওক বা সাৱধানতাখিনি অৱলম্বন কৰক। সমাধান অনুসৰি পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:10 পৰা 9:10 ভিতৰত, বিয়লি 6:12 পৰা ৰাতি 9:20 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে বগা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। সিংহ ৰাশি, নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাব আৰু কাৰ্যক্ষমতাও যথেষ্ট বেছি উন্নত হ'ব। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজে কামখিনি কৰিলে আপোনালোকৰ যথেষ্ট বেছি ভাল হ'ব। গতিকে সেই বিষয়টোক আপোনালোকে আজিৰ দিনটোত ধ্যান দিয়ক। অৰ্থনৈতিক কাম কাজ উন্নত হ'ব বুলি কৈছে আজিৰ দিনটোত। অৰ্থনৈতিকভাৱে যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো চিন্তাও আজিৰ দিনটোত হয়তো আপোনালোকৰ দূৰ হ'ব। বহুদিনৰ পৰা যিখিনি চিন্তা আপোনালোকৰ মনত হৈ আছিলে বা আপুনি সেই চিন্তাবিলাকৰ ধৰি লওক কোনো ধৰণৰ সমস্যা বিচাৰি পোৱা নাছিলে সমাধানবিলাক, আৰু কি হ'ব কি নহ'ব মনত যদি হাজাৰটা কুৱেশ্যন আছিলে, আপুনি সেই বিষয়টোত জয় হ'বলৈ সক্ষম হ'ব। আজিৰ দিনটোত পে'মেণ্টত আবদ্ধ হৈ পৰাৰ সম্ভাৱনা আছে। যদি ক'ৰবাত টকা পইচা পাবলগীয়া আছিলে বা তেনেকুৱা কিবা বিষয় আছিলে, সেইবোৰ পুনৰ আবদ্ধ হৈ পৰিবও পাৰে আজিৰ দিনটোত। পৰিস্থিতিৰ প্ৰতি ভয় কৰাতকৈ সমাধান বিচাৰি উলিয়াই আপোনালোকৰ বাবে ভাল হ'ব। কাৰণ সমস্যা থাকিল বুলি আঁতৰি নাহিব। সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি সেই বিষয়টোক আপোনালোকে আজিৰ দিনটোত যথেষ্ট পৰিমাণে গুৰুত্ব দিব লাগিব। সম্পৰ্কৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটোত সম্পৰ্ক ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। আপোনালোকৰ যদি কোনো সম্পৰ্ক ধৰি লওক কিবা ধৰণৰ আপোনালোকৰ খেলি মেলি হৈ আছে বা যদি কিবা কাৰণত আপোনালোকৰ মাজৰ সম্পৰ্ক দুয়োৰে মাজৰ কিবা এটা হয়, সম্পৰ্কবিলাক ৰক্ষা কৰক। কোনো ধৰণৰ তৰ্কত আজিৰ দিনটোত একেবাৰে সোমাব নালাগে। এই সময়খিনি শান্তিৰে কটাব লাগে আপোনাৰ। যদি আপুনি ব্যৱসায় সম্পৰ্কীয় কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে তৎক্ষণাত সিদ্ধান্ত লওক। এই সময়ত উৎকৃষ্ট এটা পৰিস্থিতিৰ প্ৰচলন হৈছে। গতিকে আপোনালোকে সময়ৰ ভাল থাকোঁতে ভালদৰে সিদ্ধান্তবিলাক লওক। আজিৰ দিনটোত আপোনাৰ ব্যৱসায়িক পাৰ্টিৰ বাবেও সহায় হ'ব বুলি কৈছে। চাকৰিটোত বিষয়াৰ সৈতে সম্পৰ্ক ভাল হ'ব। পৰিয়ালৰ কাম কাজতো আপোনাৰ অৱদান আজিৰ দিনটোত প্ৰয়োজনীয়। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সম্পৰ্কে আলোচনা আজিৰ দিনটোত হয়তো হ'বও পাৰে। আপোনাৰ ঘৰখনত যদি বিবাহৰ যোগ্য কোনো ব্যক্তি আছে, হয়তো বিবাহ পাশৰ কথা বা বিবাহৰ কথা আলোচনা বিলোচনা আজিৰ দিনটোত হ'বও পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি আজিৰ দিনটোত যথেষ্ট বেছি ভাগ্যৱান। অৰ্থাৎ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক ভালদৰে পাৰ হ'ব। অত্যধিক মানসিক চাপ আৰু ব্যস্ততাৰ বাবে ভাগৰুৱা আৰু মূৰৰ বিষৰ দৰে অভিযোগ আজিৰ দিনটোত আহিবও পাৰে। জিৰণিৰ বাবে সময় উলিয়াই প্ৰাকৃতিক ঔষধ গ্ৰহণ কৰাটো আপোনালোকৰ নিশ্চিত কৰক বুলি কৈছে। অৰ্থাৎ যিমান পাৰে আপোনালোকে প্ৰাকৃতিকভাৱে অৰ্থাৎ মেডিচিন নোখোৱাকৈ কিছুমান এনেকুৱা ধৰণৰ নেচাৰেলি বা ঘৰুৱা ঔষধ ব্যৱহাৰ কৰক, যাতে আপোনালোকৰ সময়খিনি ভাল হয় বা শৰীৰটো ভাল হয়। সমাধান অনুসৰি নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:10 পৰা 9:10 ভিতৰত, বিয়লি 6:12 পৰা ৰাতি 9:20 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কন্যা ৰাশি, আজি আপোনাক বহু ধৰণৰ কামত ব্যস্ত কৰি ৰাখিব বুলি কৈছে। আপুনি হয়তো নিজে বহুতকেইটা কাম কৰিবলগীয়া হ'ব পাৰে বা নিজে বহুতকেইটা হয়তো কামত যোনটো কাম আপুনি কৰি আছে সেইটোৰ উপৰিও বেছি ব্যস্ত হ'ব পাৰে।
আপোনাৰ দক্ষতা আৰু সামৰ্থ্যৰ ভিত্তিত আপুনি গুৰুত্বপূৰ্ণ কিবা এটা আজিৰ দিনটোত লাভ কৰিব। গতিকে আপোনাৰ যিখিনি দক্ষতা আছে, যিখিনি বিষয় আছে, সেইখিনিক লৈ আপোনালোকে যথেষ্ট বেছি হয়তো আজিৰ দিনটোত গুৰুত্ব দেখিবলৈ পাব। আপুনি যেনেকৈ কষ্ট কৰিছে, কষ্টৰ ফল দেখিবলৈ পাব। ক'ৰবাৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত আপোনাৰ মনটো আজিৰ দিনটোত খুবেই বেছি সুখী হ'ব। অতীতৰ নেতিবাচক কথাবোৰ মনত ৰাখি বৰ্তমান নষ্ট নকৰিব। আমাৰ অতীত কেতিয়াবা বেয়া হৈ যায় বা আমি কিছুমান কাম কৰিলোঁ, কেতিয়াবা মনটো সেই কামটোক লৈ এনেকুৱা হৈ থাকে যে মই কিয় কৰিলোঁ, সেইটো কৰিব নালাগিছিলে। এইটো বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে, ব্যৱসায়িক ক্ষেত্ৰত হ'ব পাৰে, আপোনালোকৰ সাংসাৰিক জীৱন বা প্ৰেম জীৱন। গতিকে সেই বিষয়টো ভাবি নাথাকিব বুলি কৈছে। যিটো হৈ গ'ল। আমি বৰ্তমানটো চিন্তা কৰাটো খুবেই বেছি প্ৰয়োজনীয়। ৰিয়েল এষ্টেটৰ সৈতে জড়িত যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত নথি পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰি ল'ব। অৰ্থাৎ যিসকলে আজিৰ দিনটোত মাটি বাৰীৰ লেনদেন কৰিব, তেনেকুৱা ধৰণৰ পইচা খটুৱাব, কাগজ পাতিসমূহ ভালদৰে চাই ল'ব। খৰচৰ প্ৰতি কৃপণালী হ'লে পৰিয়ালটোৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে আজিৰ দিনটোত ঘৰৰ মানুহক লৈ, ঘৰৰ বিষয়ক লৈ, টকা পইচা খৰচ কৰাক লৈ কৃপণালী নকৰিব। ব্যৱসায়িক কাম কাজত কিছু বিভ্ৰান্তি আজিৰ দিনটোত সৃষ্টি হ'ব পাৰে। যিকোনো কাম কৰি থাকোঁতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক, কাৰণ নিজে লোৱা সিদ্ধান্তবিলাক ভুল হ'বও পাৰে। সেইকাৰণে জনা শুনা মানুহক সোধক, জনা শুনা মানুহৰ পৰা আজিৰ দিনটোত পৰামৰ্শ লৈ আপোনাৰ গুৰুত্বপূৰ্ণ কামখিনিৰ ক্ষেত্ৰত আগবাঢ়ি যাওক, যাতে সিদ্ধান্তবিলাক পিছত গৈ আপোনাৰ ভুল নহয়। পঢ়া শুনাৰ লগত জড়িত চাকৰি এটা পোৱাৰ সকলো আশাৰে যুৱক যুৱতীসকলৰ বুলি কৈছে। অৰ্থাৎ যিসকল যুৱক যুৱতীয়ে চাকৰিৰ কাৰণে পঢ়ি আছে বা চাকৰিৰ বিষয়খিনিক বেছি গুৰুত্ব দি আছে, পঢ়া শুনাৰ ক্ষেত্ৰত কথা কৈছে, পঢ়া শুনাৰ জৰিয়তে, তো তেওঁলোকৰ ক্ষেত্ৰত আজি কিবা এটা আশা মনত দেখিবলৈ পাব। ঘৰখনত এক সুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে শুভ অনুষ্ঠান সন্দৰ্ভত আলোচনা আজিৰ দিনটোত হয়তো আপোনালোকৰ ঘৰখনত হ'বও পাৰে। গতিকে সেই বিষয়খিনিক আপোনালোকে ধ্যান দিয়ক, কাৰণ ঘৰখনত যেতিয়া এটা ভাল পৰিৱেশ হ'ব, ভাল অনুষ্ঠান এটা হ'ব, সকলোৰে মনবিলাকে ভাল লাগি থাকিব। প্ৰেমৰ সংগীৰ সৈতে আজিৰ দিনটোত কিছু সময় কটাওক। পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো আজিৰ দিনটোত খুবেই বেছি গুৰুত্বপূৰ্ণ। সেইকাৰণে আজিৰ দিনটোত যি বতৰ আছে, বতৰৰ সৈতে জড়িত হৈ কামবিলাক কৰক, বতৰৰ লগত জড়িত বস্তুবিলাক খাওক। লগতে বিপদজনক কামৰ পৰাও আজিৰ দিনটোত আঁতৰি থকাটো আপোনালোকৰ বাবে খুবেই বেছি প্ৰয়োজনীয়। য'ত বিপদ দেখে সেই কামটোৰ ক্ষেত্ৰত আগবাঢ়ি নাযাবই। সমাধান অনুসৰি পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:10 পৰা 9:10 ভিতৰত, বিয়লি 6:12 পৰা ৰাতি 9:20 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে সেউজীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। তুলা ৰাশি, বিভিন্ন ধৰণৰ কাম কাজে আপোনাক ব্যস্ত কৰি ৰাখিব। আজিৰ দিনটোত বহুতকেইটা কাম হয়তো আহি পৰিব। দিনটোৰ সময়বিলাক কাম বুলিয়ে আপোনাৰ পাৰ হ'ব। স্থবিৰ হৈ পৰা কাম পুনৰ আৰম্ভ কৰাৰ বাবে আজিৰ দিনটোৰ সময়খিনি অনুকূল সময়। গতিকে যদি কিবা তেনেকুৱা ধৰণৰ স্তব্ধ হৈ থকা কাম আছিলে, আৰম্ভ কৰক আজিৰ দিনটোত। গতিকে এই সময় কেৱল নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থকাৰ সময় বুলি কৈছে। আপুনি নিজৰ জীৱনৰ লক্ষ্যটোক গুৰুত্ব দিয়ক আৰু নিজৰ জীৱনৰ লক্ষ্যটোৰ প্ৰতি গুৰুত্ব দি সেইমতে আগবাঢ়ি যাওক। যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে হ'লে তৎক্ষণাত কিন্তু কাৰ্যকৰী কৰক। কোনো প্ৰতিকূল পৰিস্থিতিত আপোনাৰ মনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব। অৰ্থাৎ যদি যান বাহন কিনা বা তেনেকুৱা ধৰণৰ কিবা কথা ভাবি আছে, আজিৰ দিনটোত কিনক, ভাল আজিৰ দিনটোৰ সময়খিনি। আৰু যদি আজিৰ দিনটোত কিবা এনেকুৱা সময় আহে আপোনাৰ, যি সময়কণ ধৰি লওক আপোনাৰ বাবে বেয়া সময়, সেই সময়খিনিত অদৰকাৰী কিছুমান চিন্তা নকৰিব বুলি কৈছে। বেয়া কিছুমান চিন্তা নকৰিব। ইয়াৰ ফলত আপোনাৰ টোপনিৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। অৰ্থাৎ যদি আপুনি চিন্তাবোৰ বেয়াকৈ কৰে, নেগেটিভলি যদি চিন্তা কৰে, তো আপোনাৰ টোপনিও নহা হ'ব পাৰে, টোপনিত যথেষ্ট বেছি প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ টোপনি হ'ব, লগতে বিপদজনক কামৰ পৰা আজিৰ দিনটোত আপুনি আঁতৰি থাকক। এই সময়খিনি সহজে আৰু শান্তিৰে কটাব পাৰি। আনৰ ব্যক্তিগত বিষয়ৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে উত্তম হ'ব। কামৰ সন্দৰ্ভত কিছু সমস্যা আজিৰ দিনটোত হ'ব পাৰে, কিন্তু সেই সমস্যাৰ সমাধানো আপুনি যথেষ্ট পৰিমাণে বিচাৰি পাব। ওচৰৰ ভ্ৰমণে
আপোনাৰ বাবে উন্নত ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব বুলি কৈছে। গতিকে আপুনি যদি ওচৰতে ক'ৰবাত ধৰি লওক যাবলগীয়া হ'ল কিবা কাৰণত, সেই যাবলগীয়া যি কাৰণ আছে সেই কাৰণটোৱে আপোনাৰ কিন্তু ভৱিষ্যতৰ কিছুমান সুবিধা আজিৰ দিনটোত বিচাৰি পোৱাত সহায় কৰিব বুলি কৈছে। ইয়াৰ উপৰিও নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি কোনো প্ৰকাৰে গাফিলতি কৰা উচিত নহয়। পাৰিবাৰিক পৰিৱেশ শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ হ'ব আজিৰ দিনটোত। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা আজিৰ দিনটোত বৃদ্ধি পাব। নিজকেও আজিৰ দিনটোত উপযুক্ত সময় দিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে। যিমান পাৰে আজিৰ দিনটোত নিজক সময় দিয়ক। অত্যাধিক কামৰ বোজাৰ বাবে আপুনি আজিৰ দিনটোত কিছু মানসিক আৰু শাৰীৰিক চাপ অনুভৱ কৰিব পাৰে বুলি কৈছে। গতিকে অত্যাধিক কাম আজিৰ দিনটোত নকৰাটোৱে আপোনালোকৰ বাবে অতি উত্তম হ'ব। সমাধান অনুসৰি পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:10 পৰা 9:10 ভিতৰত, বিয়লি 6:12 পৰা ৰাতি 9:20 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে কলপতীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃশ্চিক ৰাশি। এই ৰাশিৰ লোকসকলৰ বাবে আশাবাদী আৰু ভাৰসাম্য ৰক্ষা কৰিলে যিকোনো পৰিস্থিতিত তেওঁলোক সন্তুষ্ট হৈ পৰিব বুলি কৈছে। গতিকে আপুনি যদি বৃশ্চিক ৰাশিৰ ব্যক্তি, তেন্তে হ'লে আজিৰ দিনটোত নিজক লৈ আশা কৰক, নিজৰ কামখিনিক লৈ আশা কৰক, আৰু সেইমতে এইটো কোৱা নাই যে কেৱল আশাই কৰি থাকক আৰু কাম নকৰিব। দুয়োটা ভাৰসাম্য বজাই ৰাখিব লাগিব। কষ্টও কৰিব লাগিব আৰু আশাও ৰাখিব লাগিব যে মই ইমানটো কষ্ট কৰিছোঁ, মই ইমান ফল পামেই। সেই বিষয়টো আপোনাক আজিৰ দিনটোত সন্তুষ্ট কৰিব বুলি কৈছে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰাও আপুনি পথ প্ৰদৰ্শন আৰু সহায় আজিৰ দিনটোত লাভ কৰিব। কিছু ভাল খবৰ পাই গোটেই দিনটো আজি আপুনি আনন্দৰে কটাব পাৰিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সহায় লাভ কৰিব আজিৰ দিনটোত, আৰু কোনো আত্মীয়ৰ হস্তক্ষেপৰ বাবে পৰিয়ালত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে পৰিয়ালত কেতিয়াবা কিছুমান মানুহ থাকেই যি মানুহে আমাৰ ব্যক্তিগত জীৱনত সোমাই খেলি মেলিৰ সৃষ্টি কৰিব বিচাৰে। আপোনাৰো যদি তেনেকুৱা কোনো ব্যক্তি আছে, আজিৰ দিনটোত হয়তো ক'ৰবাত নহয় ক'ৰবাত খেলি মেলিৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও আনে কোৱা কথাবোৰত আজিৰ দিনটোত আপোনালোকে গুৰুত্ব নিদিলে নিজৰ বাবে যথেষ্ট বেছি ভাল হ'ব। শিশুসকল তেওঁলোকৰ সমস্যাত সহায় কৰিলে আৰু তেওঁলোকৰ সৈতে সময় কটালে তেওঁলোকৰ আত্মবিশ্বাসটো বৃদ্ধি পাব। গতিকে আপোনাৰ সন্তানৰ সৈতে আপুনি নিশ্চয়কৈ আজিৰ দিনটোত সময় কটাওক আৰু তেওঁলোকক সময় দিয়ক। কাৰণ তেওঁলোকক যিমানে সময় দিব, তেওঁলোকে আপোনাৰ কথা বা আপোনালোকৰ মাজৰ বিশ্বাসটো সিমানেই বেছি বাঢ়ি যাব, আৰু সন্তানৰ সুখক লৈ বা তেওঁলোকৰ বিষয়ক লৈ আপোনালোকৰ কোনো ধৰণৰ চিন্তা দেখিবলৈ নাপায়। গতিকে সেই বিষয়টো আপোনালোকে গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। ইয়াৰ উপৰিও বৰ্তমান ব্যৱসায়িক কামৰ বাবে সময় কিছু প্ৰত্যাহ্বানজনক হ'ব বুলি কৈছে। এই সময়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সঠিক তথ্য আপোনালোকে সঠিক তথ্যখিনি লৈ লওক। কাৰণ কোনোবাই ক'লে বুলিয়ে ক'তো আপোনালোকে কোনো ধৰণৰ পইচা ইনভেষ্ট নকৰিব বা কোনো ধৰণৰ সিদ্ধান্ত এটা লৈ নল'ব। ভালদৰে নিজেই গণি পিটি চাইহে সিদ্ধান্তটো লোৱাটো প্ৰয়োজনীয়। কাৰ্যালয়ত সহকৰ্মী এজনৰ সৈতে চলি থকা যিকোনো বিবাদৰ সমাধান আজিৰ দিনটোত হ'ব, আৰু আপোনাৰ প্ৰকল্পটোৱেও সহায় আজিৰ দিনটোত যথেষ্ট পৰিমাণে লাভ কৰিব বুলি কৈছে। অৰ্থাৎ আপুনি যিটো কাম কৰি আছে সেই কামটোত আপোনাৰ সহকৰ্মীজনে যথেষ্ট পৰিমাণে সহায় সহযোগিতা আজিৰ দিনটোত আগবঢ়াব। ইয়াৰ উপৰিও ক'বলৈ গ'লে বিবাহিত জীৱন সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। গতিকে আপোনালোক স্বামী স্ত্ৰীয়ে ইজনে সিজনক সন্মান কৰক, ইজনে সিজনৰ যি বিষয় আছে সেইখিনিক গুৰুত্ব দিয়ক। আজি ক'বলৈ গ'লে বিবাহিত জীৱন সুখী হ'ব, মই প্ৰথমতে কৈছোঁ। তাৰ উপৰিও বতৰৰ পৰিৱৰ্তনৰ বাবে আপুনি শাৰীৰিক শক্তিৰ অভাৱ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। সেই গতিকে বতৰৰ সৈতে জড়িত কামখিনি কৰক বা খোৱা বোৱাখিনি কৰক, যাতে শৰীৰটো এক্টিভ হৈ থাকে বা এলেহুৱা ভাৱ বা তেনেকুৱা ধৰণৰ যাতে কোনো বেয়া নহয়। নিজৰ যত্ন লওক আৰু দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰখাটো আপোনালোকৰ বাবে যথেষ্ট বেছি জৰুৰী।
সমাধান অনুসৰি পৰাপক্ষত ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:10 পৰা 9:10 ভিতৰত, বিয়লি 6:12 পৰা ৰাতি 9:20 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে ক'লা। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। ধনুৰাশি, এই সময়ত গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে। পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ পৰা বিবাহৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে বুলি কৈছে। অৰ্থাৎ ঘৰৰ কোনোবা ব্যক্তিয়ে হয়তো বিয়া যদি পতা নাইকিয়া, তেওঁ ক'ব পাৰে যে মই এতিয়া বিয়া পাতিম বা তেনেকুৱা ধৰণৰ। বিশিষ্ট লোকসকলক লগ পোৱাটো লাভজনক আৰু সন্মানজনক হ'ব। আৰু যদি লগ পায় আপোনালোকৰ বহুত কথা শিকিবও পাৰিব। জনা শুনা মানুহক বা অভিজ্ঞতা থকা মানুহক যদি লগ পায়। বিশিষ্ট লোকসকলক লগ পোৱাৰ উপৰিও কৈছে আপোনাৰ যদি সন্তান আছে, সন্তানৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধানো আপোনালোকে আজিৰ দিনটোত বিচাৰি পাব। কেতিয়াবা অত্যধিক পৰিশ্ৰম আৰু ভাগৰুৱা হোৱাৰ বাবে খিংখিঙীয়া এটাই প্ৰাধান্য পাব পাৰে। আৰু আপোনাৰ হয়তো আজিৰ দিনটোত যদি খুব বেছি ব্যস্ত হৈ পৰে, কেৱল কামেই কৰি থাকে দিনটো, তেনে ক্ষেত্ৰত আপোনাৰ অকণমান কথাতে খং উঠিব। খিংখিঙীয়া এটা স্বভাৱ আজিৰ দিনটোত আপোনালোকে দেখিবলৈ পাব। আপোনাৰ চখটো কিছু সময় কটাব লাগে বুলি কৈছে। কাৰণ আপুনি দৈনন্দিন যিমানে কষ্ট নকৰক কিয়, দিনটোৰ অকণমান সময় আপুনি ভাল পোৱা বা আপোনাৰ মনে বিচৰা কামটো কৰিবৰ বাবে নিশ্চয়কৈ উলিয়াওক। আপুনি ইয়াৰ দ্বাৰা সেই চখটো পূৰ কৰাৰ জৰিয়তে মনটো খুবেই বেছি পাতল অনুভৱ কৰিব। মানুহৰ ওপৰত নিজৰ ইচ্ছা জাপি দিবলৈ চেষ্টা আজিৰ দিনটোত একেবাৰেই নকৰিব। অৰ্থাৎ এনেকুৱা নহয় যে কাৰোবাৰ ইচ্ছা নথকাৰ পিছতো আপুনি সেই মানুহজনক বাৰে বাৰে কামটো কৰিবলৈ কৈ থাকিব। সেইটো কৰিবলৈ একদম হাক দিছে। আপুনি আপোনাৰ ক্ষমতা আৰু সামৰ্থ্যৰ জৰিয়তে আপোনাৰ কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন আনিবলৈ আজিৰ দিনটোত চেষ্টা কৰিব। আৰু আপুনি যি চেষ্টা কৰিব সেই চেষ্টাত সফলো হ'ব। নতুন অৰ্ডাৰ আৰু চুক্তি আজিৰ দিনটোত আপোনাৰ ব্যৱসায়িকভাৱে লাভ কৰিব। চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটোত আপোনাৰ ওপৰত কামৰ বোজা বেছিকৈ পৰিব। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব বুলি কৈছে। অসাৰ প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটোত সময় নষ্ট নকৰিব। অৰ্থাৎ যিখিনি আপুনি জানে যে এই সম্পৰ্কটোত মোৰ কোনো ধৰণৰ ভৱিষ্যত নাইকিয়া বা তেনেকুৱা ধৰণৰ, সেই বিষয়টোত আপোনালোকে সময় নষ্ট নকৰিব। সেইটোক লৈ ধ্যান দিব। খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতাৰ বাবে পাচনতন্ত্ৰৰ সমস্যা বাঢ়িবও পাৰে আজিৰ দিনটোত। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰখিনিক ধ্যান দিব লাগিব। দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখক আপুনি আজিৰ দিনটোত। কাৰণ দৈনন্দিন কাম কাজ যিখিনি কৰিব, সেই দৈনন্দিন কাম কাজখিনি আপোনালোকৰ ভাৰসাম্যখিনি আৰু শৰীৰটোৰ ক্ষেত্ৰতো যথেষ্ট বেছি ভাল কৰিব। সমাধান অনুসৰি পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:10 পৰা 9:10 ভিতৰত, বিয়লি 6:12 পৰা ৰাতি 9:20 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে হালধীয়া। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মকৰ ৰাশি, কিছুমান বিশেষ ব্যক্তিৰ পৰা আজিৰ দিনটোত আপুনি সমৰ্থন লাভ কৰিব। যদি ঘৰ বা বিত্তৰ অৰ্থাৎ টকা পইচাৰ লগত জড়িত কোনো সমস্যা আছে, তেন্তে ইয়াৰ সমাধান আজিৰ দিনটোত আপুনি পোৱাৰ সম্ভাৱনা আছে। অলপ যত্ন আৰু আত্মবিশ্বাসেৰে বেছিভাগ কাম সুকলমে সম্পূৰ্ণ আজিৰ দিনটোত কৰিব পাৰিব। সেই গতিকে অকণমান যত্ন কৰক আৰু নিজৰ ওপৰত বিশ্বাসটো ৰাখক। কোনো এটা বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত কাজিয়াৰ সৃষ্টি হ'বও পাৰে আজিৰ দিনটোত। সেই গতিকে তেনেকুৱা যাতে নহয়, আগতীয়াকৈ সাৱধান হৈ থাকিব। উৰা বাতৰিৰ প্ৰতি গুৰুত্ব আজিৰ দিনটোত একেবাৰেই নিদিব। অৰ্থাৎ আনে কি কথা কৈছে নাই কোৱা সেই বিষয়টো গুৰুত্বই নিদিব। আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়াটো প্ৰয়োজনীয় বুলি কৈছে। আপোনাৰ যদি কিবা এটা সিদ্ধান্ত ল'বলগীয়া হয় আৰু আপুনি এইটো জানে যে কি সিদ্ধান্ত ল'লে ভাল, আৰু নিজে জনাৰ পিছত বেলেগ হাজাৰটা কথা ক'লেও সেইটো কামত আপোনালোকে চকু নিদিব। সেই কথাবিলাকত নিজে যিটো জানে ভাবে সেইটোক গুৰুত্ব দিয়ক। আজিৰ দিনটোত আপোনালোকে কেতিয়াবা এনেকুৱা হয় যে খুব বেছি চিন্তা হয়, আৰু আপোনাৰ হ'ব পাৰে যে আজিৰ দিনটোত কোনোবা সময়ত অধিক মাত্ৰা চিন্তা হ'ব পাৰে, যাৰ বাবে পৰিস্থিতি হাতৰ পৰা ওলাই যাবও পাৰে। সেই গতিকে খুব বেছি চিন্তা কৰি নাথাকিব। যদি কিবা সুবিধা পায়, চিন্তা কৰি থাকোঁতে হাতৰ পৰা সুবিধা গৈ ক'ৰবাত পাবগৈ।
কৰ্মক্ষেত্ৰত আজি উৎপাদন সম্পৰ্কীয় কামত অধিক লাভৰ আশা কৰা হৈছে বুলি কৈছে। যদি কিবা এটা আপোনালোকে উৎপাদন কৰি পেলাই বিক্ৰী কৰে বা তেনেকুৱাই ব্যৱসায়টো, তো সেই ক্ষেত্ৰত কিন্তু আপোনালোকৰ ভাল হ'ব। চিট ফাণ্ড সম্পৰ্কীয় কোম্পানীত কোনো ধৰণৰ বিনিয়োগ কৰাটো বাঞ্ছনীয় নহয় বুলি কৈছে। যিসকলে ইনভেষ্ট কৰি থাকে তেওঁলোকে জানে যে চিট ফাণ্ড কি বস্তু, গতিকে তেনেকুৱা ধৰণৰ কোম্পানীত আপোনালোকে ইনভেষ্ট নকৰিব। আপোনাৰ সামগ্ৰীৰ মান আজিৰ দিনটোত উন্নত হ'ব। কাৰ্যালয়ত চলি থকা সমস্যাৰ সমাধান আপোনালোকে আজিৰ দিনটোত লাভ কৰিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বুলি কৈছে আজিৰ দিনটোত। ঘনিষ্ঠ বন্ধুৰ লগত কথা পাতিলে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আজিৰ দিনটোত আৰু মনটো উল্লাসিত হৈ থাকিব। খাদ্য, ব্যায়াম আৰু দৈনন্দিন কাম কাজৰ প্ৰতি কোনো ধৰণৰ অসাৱধানতা নহ'ব। ভালদৰে সাৱধানতাৰে আপোনালোকে দৈনন্দিন কাম কাজখিনি যত্ন লওক আৰু নিজৰ শৰীৰটো অলপ সাৱধানে আপোনাক যথেষ্ট বেছি সুস্থ কৰি তুলিব। গতিকে অসাৱধান কোনো পধ্যে নহ'ব। সমাধান অনুসৰি পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:10 পৰা 9:10 ভিতৰত, বিয়লি 6:12 পৰা ৰাতি 9:20 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কুম্ভ ৰাশি, সামাজিক কাম কাজত আপুনি উপস্থিত থাকিব আৰু আপোনাৰ যোগাযোগৰ বৃত্তও আজিৰ দিনটোত বৃদ্ধি পাব বুলি কৈছে। অৰ্থাৎ যথেষ্ট মানুহৰ সৈতে চিনাকি হ'ব পাৰে। নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পায়। যুৱক যুৱতীসকলে আজিৰ দিনটোত আনন্দিত হ'ব। অৰ্থাৎ পঢ়া শুনাই হ'ব পাৰে সেয়া, বা অন্য কোনো চাকৰি বা তেনেকুৱা যিসকলে নিজৰ জীৱনত কিবা এটা কৰিব বিচাৰি আছে সেইসকলৰ ক্ষেত্ৰত কৈছে। কেৰিয়াৰ বুলি যিহেতু কৈছে, গতিকে প্ৰত্যেকৰে ক্ষেত্ৰত সেয়া বেলেগ বেলেগ হ'ব। কোনো আত্মীয়ৰ সৈতে চলি থকা বিবাদৰ সমাধান আজিৰ দিনটোত হ'ব। সম্পৰ্কবোৰত আকৌ মধুৰতা আহিব আপোনালোকৰ। খং আৰু জয়ৰ দৰে নেতিবাচক কথাবোৰ আপোনাৰ স্বভাৱত সোমাবলৈ নিদিব। অৰ্থাৎ খুব বেছি খং কৰা, জেদী ভাৱ, সেইবিলাকে আপোনালোকৰ স্বভাৱত প্ৰভাৱ পালে আপোনালোকৰ সম্পৰ্ক কিছুমান বেয়া কৰিব পাৰে। গতিকে সেইবোৰ সোমাবলৈ নিদিব। যিকোনো মানুহৰ লগত কথা পাতি থাকোঁতে অনুপযুক্ত শব্দ আজিৰ দিনটোত একেবাৰে ব্যৱহাৰ নকৰিব, নহ'লে তৰ্ক সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে ভালদৰে কথা পাতিব। সঠিক সময়ৰ নিষেধাজ্ঞা ৰাখক বুলি কৈছে। অৰ্থাৎ সময় যিমানটো য'ত দিব লাগে সেইমতে কাম কাজখিনি কৰক আজিৰ দিনটোত, নহ'লে খেলি মেলি হ'ব পাৰে। আজিৰ দিনটোত আপুনি আপোনাৰ ব্যৱহাৰিক পন্থাৰ জৰিয়তে কৰ্মক্ষেত্ৰত আপোনাৰ বহু সমস্যাৰ সমাধান কৰিব পাৰিব বুলি কৈছে। অৰ্থাৎ যি আপোনাৰ চা চিনাকি আছে, যি বৃদ্ধি কৰিব পাৰে আপোনালোকে, যাৰ সৈতে আপোনালোকৰ সমস্যাবিলাকৰ কথা পাতিব পাৰে, সেই মানুহখিনি আপোনাক সহায় কৰিব। ফোন, সংবাদ মাধ্যমৰ দৰে কাম কাজৰ জৰিয়তে সুকলমে কাম চলি থাকিব আজিৰ দিনটোত। অৰ্থাৎ যিসকলে ফোনৰ জৰিয়তে কাম কৰে বা সংবাদ মাধ্যমত কাম কৰে তেওঁলোকৰ কথা কৈছে। কৰ্মচাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটোত সহযোগিতামূলক আচৰণ বজাই ৰখাটো প্ৰয়োজনীয়। স্বামী স্ত্ৰীৰ মাজত মিঠা মিঠা বিবাদো সম্পৰ্কত অধিক মধুৰতা আনিব বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ মাজত যদিও অকণ সৰু সুৰা কিবা খুটখাট লাগে সেইখিনি ভালহে হ'ব বুলি কৈছে। ইয়াৰ উপৰিও ক'বলৈ গ'লে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান আজিৰ দিনটোত অনুভৱ কৰিব। বিষ আৰু ভাগৰুৱা অৱস্থাই শৰীৰত আধিপত্য বিস্তাৰ কৰিব। সুস্থ হৈ থাকিবলৈ প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰক বুলি কৈছে। অৰ্থাৎ যিমান পাৰে আজিৰ দিনটোত আপোনালোকে ঘৰুৱা পদ্ধতিৰে নিজৰ বিষসমূহ বা নিজৰ ভাগৰুৱা অৱস্থাটো নাইকিয়া কৰিবলৈ যত্ন কৰক। সমাধান অনুসৰি পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:10 পৰা 9:10 ভিতৰত, বিয়লি 6:12 পৰা ৰাতি 9:20 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে বগা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি, যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন ৰুটিনৰ অংশ হিচাপে লৈ আপুনি আপোনাৰ আচৰণ আৰু দৈনন্দিন ৰুটিনৰ সৈতে জড়িত ইতিবাচক ফলাফল লাভ কৰিব। গতিকে যিমান পাৰে ব্যায়াম কৰক, এক্সাৰচাইজ কৰক, যোগাসন কৰক, যাতে আপোনাৰ শৰীৰটো ভাল হৈ থাকে। কিন্তু যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ লগত সেই বিষয়টোক লৈ আলোচনা কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। কোনো বিশেষ বস্তু হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। নিজৰ বস্তুবোৰ নিজে চম্ভালিলে ভাল ফল পাব।
ভাই ভনীৰ সৈতে সম্পৰ্ক নষ্ট কৰাৰ পৰা বিৰত থাকিবলৈ কৈছে। ভাই ভনীৰ সৈতে সম্পৰ্ক ভালদৰে ৰাখক। সম্পৰ্কত নেতিবাচক কথা অনাটো উপযুক্ত নহয়। যিমান পাৰে ভালদৰে সুকলমে বুজাবুজিৰ মাজেৰে পাৰ কৰিবলৈ যত্ন কৰক। এজন বিশেষ ব্যক্তিক আজিৰ দিনটোত লগ পোৱা আৰু তেওঁৰ পৰামৰ্শ আপোনালোকৰ ব্যৱসায়ৰ বাবে অতি উপকাৰী হ'ব। গতিকে হয়তো ভাল কোনোবা ব্যক্তিক লগ পাবও পাৰে আৰু যদি তেওঁৰ লগত আপুনি কথাবোৰ পাতে হয়তো আপোনাৰ কাৰণে উপকাৰী হ'ব। এই সময়ত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো উপযুক্ত নহয়। আপোনাৰ যি কৰি আছে সেই কামবোৰ তেনেদৰেই কৰি থাকক। কোনো ধৰণৰ সেই কাম কাজৰ মাজত পৰিৱৰ্তন নানিব। হয়তো সেই পৰিৱৰ্তনে ভাল পৰিস্থিতিৰ সৃষ্টি নকৰিবও পাৰে। লগতে নিয়োজিত লোকে আনৰ লগত কথা পাতি নিজৰ কামৰ তথ্য দিব নালাগে। যিসকলে যি কাম কৰি আছে সেই কামেই কৰি থাকক। এনেকুৱা নহয় যে আপুনি বেলেগৰ লগত কথা পাতি নিজৰ তথ্যখিনিয়ে বেলেগক দি দিলে, নিজে কি কৰি আছে কি কৰা নাই সেইবোৰ কৈ দিছে। সেইবোৰ কৰিব হাক দিছে। আজিৰ দিনটোত ভুল বুজাবুজিৰ বাবে প্ৰেমৰ সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে। সেই গতিকে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখক আৰু যিমান পাৰে ভুল বুজাবুজি যাতে সৃষ্টি নহয় সেইটোৰ ওপৰত ধ্যান দিব লাগিব। বিবাহিত জীৱন আজিৰ দিনটোত ক'বলৈ গ'লে সুখী হৈ থাকিব, ভালদৰে পাৰ কৰিব পাৰিব। ছালৰ এলাৰ্জি বৃদ্ধি পাব পাৰে। আপোনাৰ যদি এলাৰ্জি আছে ছালৰ তেন্তে হ'লে আজিৰ দিনটোত সাৱধানতাখিনি অৱলম্বন কৰক, নহ'লে বৃদ্ধি পাব। পৰম্পৰাগত চিকিৎসা পদ্ধতিক বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে। যিমান পাৰে ঘৰুৱাভাৱে আপোনালোকে পদ্ধতিখিনি ব্যৱহাৰ কৰক। সমাধান অনুসৰি ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:10 পৰা 9:10 ভিতৰত, বিয়লি 6:12 পৰা ৰাতি 9:20 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে ক'লা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।